নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই প্ৰণৱ খটিয়ৰা। আজি আমি খুব গুৰুত্বপূৰ্ণ আসাম জিঅ'গ্ৰাফিৰ টপ জিকে এমচিকিউ সমূহ লৈ আহিছো। এইবিলাক খুব গুৰুত্বপূৰ্ণ আৰু এইখিনি এমচিকিউ প্ৰায় পৰীক্ষাত আহি থাকে আৰু আজি আমাৰ কাৰণে গৌৰৱৰ দিন নহয়নে? আজি সকলোতে শ্ৰীৰামৰ নাম জড়িত হৈ আছে। জয় শ্ৰীৰাম। তো বন্ধু বান্ধৱীসকল যিসকলে পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে বা আমাৰ চেনেলৰ লগত জড়িত আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পোন প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু আপোনালোকৰ অন্যান্য বন্ধুবৰ্গলৈ আমাৰ এই ভিডিঅ'সমূহ প্ৰেৰণ কৰিব, কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে, বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং। আৰু বন্ধু বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, নিশ্চয় কৰিব, এইবিলাক নহয় জানো? তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আমি আসাম জিঅ'গ্ৰাফিৰ খুব গুৰুত্বপূৰ্ণ এমচিকিউসমূহ আলোচনা কৰিম। আজি আমি কেৱল এমচিকিউ আলোচনা কৰিছোঁ এই ভিডিঅ'টোত, কাৰণ ভিডিঅ'টো আমি দীঘলীয়া কৰিবলৈ বিচৰা নাই, ইয়াত মনত ৰাখিব শিতানটো আমি সন্নিৱিষ্ট কৰা নাই। তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে অসম কিমান অক্ষাংশৰ মাজত অৱস্থিত? অপশ্যনসমূহ দিয়া আছে 24 ডিগ্ৰী উত্তৰ আৰু 30 ডিগ্ৰী উত্তৰ, অপশ্যন বি 25 ডিগ্ৰী উত্তৰ আৰু 38 ডিগ্ৰী উত্তৰ, অপশ্যন চি 24.3 ডিগ্ৰী উত্তৰ আৰু 28 ডিগ্ৰী উত্তৰ, আৰু অপশ্যন ডি হৈছে 24.6 ডিগ্ৰী উত্তৰ আৰু 28.5 ডিগ্ৰী উত্তৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 24.3 ডিগ্ৰী উত্তৰ আৰু 28 ডিগ্ৰী উত্তৰ। মনত ৰাখিব, এইখিনি খুব গুৰুত্বপূৰ্ণ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। অসম কিমান দ্ৰাঘিমাংশত আছে? অপশ্যনসমূহ দিয়া আছে আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যনকেইটা চাই ল'ব পাৰে, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 89.5 ডিগ্ৰী পূব আৰু 96.1 ডিগ্ৰী পূব। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ আকাৰ কিমান? আৰু অপশ্যনসমূহ দিয়া আছে 3 কোটি 10 লাখ, অপশ্যন বি 3 কোটি, অপশ্যন চি 3 কোটি 50 লাখ আৰু অপশ্যন ডি 3 কোটি 20 লাখ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 3 কোটি 10 লাখ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। অসমৰ উত্তৰ দিশত কোনখন দেশ অৱস্থিত? আৰু অপশ্যনসমূহ দিয়া আছে নেপাল, চীন, ভূটান, বাংলাদেশ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, অপশ্যন চি চীন দেশ। অৰ্থাৎ আমাৰ অসমৰ উত্তৰ দিশত চীন দেশ আছে। চীন দেশ আৰু ৰাজ্য বুলি ক'লে আমাৰ কি আছে? অৰুণাচল প্ৰদেশ উত্তৰে। ঠিক আছে। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। কোনখন ৰাজ্য অসমৰ সীমাত নাই? আৰু অপশ্যনসমূহ দিয়া আছে মিজোৰাম, পশ্চিমবংগ, ছিকিম, মণিপুৰ। আমি সকলোৱে জানো নহয়নে? আৰু পশ্চিমবংগ, মণিপুৰ, মিজোৰামে আমাৰ সৈতে শ্বেয়াৰ কৰি আছে বাউণ্ডেৰী, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ছিকিম। 6 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। বৰাক উপত্যকাত কিমানখন জিলা আছে? অপশ্যনসমূহ দিয়া আছে 3, 5, 4, 1, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 3 অৰ্থাৎ 3খন জিলা আমাৰ বৰাক উপত্যকাত আছে। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। অসমৰ সৰ্ববৃহৎ জিলা কোনখন? অপশ্যনসমূহ দিয়া আছে শোণিতপুৰ, গোৱালপাৰা, কাৰ্বি আংলং আৰু ধুবুৰী। আমি সকলোৱে জানো, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কাৰ্বি আংলং। 8 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। অসমৰ মালভূমি অঞ্চলৰ মাজত কোনখন জিলা অৱস্থিত? অপশ্যনসমূহ দিয়া আছে এ নগাঁও, অপশ্যন বি হোজাই, অপশ্যন চি ডিমা হাছাও আৰু অপশ্যন ডি মৰিগাঁও। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হোজাই। অসমৰ মালভূমি অঞ্চলৰ মাজত হোজাই জিলা আছে। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। এলেকাৰ ভিত্তিত উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত অসম কিমান সংখ্যক স্থানত আছে? আৰু অপশ্যনসমূহ দিয়া আছে প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ। আৰু এলেকাৰ ভিত্তিত উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত আমাৰ অসমখনৰ স্থান হৈছে দ্বিতীয়। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। ব্ৰহ্মপুত্ৰ উপত্যকাত কিমানখন জিলা আছে? আৰু অপশ্যনসমূহ দিয়া আছে এ 28, অপশ্যন বি 25, অপশ্যন চি 30 আৰু অপশ্যন ডি 27। আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত কেইখন জিলা আছে? মনত ৰাখিব, এইখিনি খুব গুৰুত্বপূৰ্ণ। আৰু 30খন জিলা ব্ৰহ্মপুত্ৰ উপত্যকাত আছে। আজি আমি কেৱল এমচিকিউ আলোচনা কৰিছোঁ। কম সময়ৰ ভিতৰতে আমি কিছুমান গুৰুত্বপূৰ্ণ এমচিকিউ আলোচনা কৰিম বুলি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু আজি সকলোতে শ্ৰীৰামৰ নাম গুঞ্জৰিত হৈ আছে। আজি আমাৰ কাৰণে এটি গৌৰৱৰ দিন নহয়নে? জয় শ্ৰীৰাম। তো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া। অসমৰ প্ৰাকৃতিক ভূগোল কিমানটা প্ৰকাৰত ভাগ কৰিব পাৰি? আৰু ইয়াৰ অপশ্যনসমূহ হৈছে এ 5টা, অপশ্যন বি 3টা, অপশ্যন চি 2টা আৰু অপশ্যন ডি 4টা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 3টা। অসমৰ প্ৰাকৃতিক ভূগোলক 3টা প্ৰকাৰত ভাগ কৰিব পাৰি। আৰু আজি একেবাৰে শেষৰ কুৱেশ্যনটো লৈ আহিছোঁ। ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ মাটিকালি কিমান? আৰু অপশ্যনসমূহ দিয়া আছে 58,412 বৰ্গ কিলোমিটাৰ, 58,000 বৰ্গ কিলোমিটাৰ, আৰু অপশ্যন চি হৈছে 58,500 বৰ্গ কিলোমিটাৰ, আৰু অপশ্যন ডি হৈছে 58,315 বৰ্গ কিলোমিটাৰ। আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ মাটিকালিৰ কিমান?
আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 58,315 বৰ্গ কিলোমিটাৰ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে মোৰ মৰমৰ সমূহ বন্ধু বান্ধৱীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু যিসকল বন্ধু বান্ধৱী এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। থেংক ইউ। জয় অসম, জয় শ্ৰীৰাম।